আপোনালোকৰ কাৰণে নতুন এটা ভিডিঅ' লৈ আহিছোঁ। তো এই ভিডিঅ'টো অকণমান দীঘল হ'ব, আপোনালোকে ভালকৈ চাব আৰু লগৰ ভাই বন্ধুৰ লগত শ্বেয়াৰ কৰি দিব, যাতে চবেই এই ভিডিঅ'টো চাই কিবা নহয় কিবা এটা বুজি পাব। ৰানিঙৰ আগৰ প্ৰচেছ কেনেকুৱা কি হ'ব সেইখিনি কথা লৈ। এতিয়া মেইন কথাটো হ'ল চবৰে এটা প্ৰব্লেম, মই মাজত মোক কমেণ্টো কৰিছিলে যে আপোনাৰ এডমিট কাৰ্ডৰ যদি কিবা ভুল থাকে ৰানিং কৰিবলৈ পাবনে নাপায়, সেইখিনি কথা লৈও মোক কমেণ্ট কৰিছে। সেইখিনি মই আপোনালোকক এই ভিডিঅ'টোত জনাই দিম। আৰু ডকুমেণ্ট কি কি লাগিব, ৰানিঙৰ প্ৰচেছ কি হ'ব, সোমোৱাৰ আগত কি কৰিব লাগে, সোমোৱাৰ পিছত কি কি কৰিব লাগে, সেইখিনি মই ইয়াতে কৈ দিম। ভিডিঅ'টো অকণমান ডাঙৰ হ'ব। আৰু PRC লাগিব নে নালাগে এইটো মই লাষ্টত কৈ দিম। একদম কাৰেক্ট ইনফৰ্মেশ্যন দিছোঁ, আপোনালোকে ভালকৈ এইটো চাই লওক। তো ডকুমেণ্টৰ কথা প্ৰথম আহি লওঁ। ডকুমেণ্টটো চবেই জানে, আপোনালোকে এডমিট কাৰ্ড নিজৰ নিজৰ ডাউনলোড কৰি ল'লে, তো সেইটো আছেই। তো প্ৰথম কথাটো হ'ল আপোনালোকৰ চাই লওক, UBৰ কাৰণে হাই ছেকেণ্ডেৰী পাছ, এক নম্বৰ কথা সেইটো বুজি ল'ব। UBৰ কাৰণে হাই ছেকেণ্ডেৰী পাছ, ABৰ কাৰণে মেট্ৰিক পাছ, আৰু APRৰ কাৰণে হাই ছেকেণ্ডেৰী পাছ উইথ ছায়েন্স লাগে। তো সেইটো কাৰণে মই ইয়াত এক নম্বৰত একেলগে লিখি দিছোঁ, চাই লওক। HSLC মানে মেট্ৰিক, হাই ছেকেণ্ডেৰী আৰু গ্ৰেজুৱেশ্যন যদি আপোনালোকৰ আছে তাৰ কি লাগিব, এডমিট কাৰ্ড। মানে এই তিনিটাৰে যদি হায়েষ্ট কোৱালিফিকেশ্যন যিটো হয় তাৰ তলৰ যিমানখিনি কোৱালিফিকেশ্যন আছে সেইখিনি টোটেলি এডমিট কাৰ্ডটো লাগিব। 2 নম্বৰটো হ'ল চাৰ্টিফিকেট, মেট্ৰিকৰ চাৰ্টিফিকেট হওক, হাই ছেকেণ্ডেৰী হওক বা গ্ৰেজুৱেশ্যনৰ সেইখিনি চাৰ্টিফিকেট লাগিব। কেলৈ লাগিব মই সেইটো কৈ দিছোঁ। 3 নম্বৰ মেট্ৰিক হওক, হাই ছেকেণ্ডেৰী হওক, ডিগ্ৰী গ্ৰেজুৱেশ্যনৰ হওক, সেইখিনিৰ আপোনাৰ কি লাগিব, মাৰ্কশ্বিট। তো এতিয়া কথাটো হ'ল কি, আপোনালোকৰ যিমান হায়েষ্ট কোৱালিফিকেশ্যন আছে তাৰ যদি মাৰ্কশ্বিটৰ ৰিজাল্ট ভাল আছে তাত আপোনালোকে মাৰ্ক পাব। এক্সট্ৰা মাৰ্ক যিটো আছে 10 নম্বৰ, তাৰ ভিতৰত যদি মাৰ্কশ্বিটটো যদি শ্ব' কৰে হায়েষ্ট কোৱালিফিকেশ্যনৰ ভাল মাৰ্ক, তেতিয়া এক্সট্ৰা মাৰ্ক পাব। তো এইখিনিতো কমন হয়, এইখিনি চবেই জানে, হৰ এক্সামত এই তিনিটা বস্তুটো লাগে। তো এইটো মেইন কথা হয়। যোৱাবাৰ যিটো ৰানিং হৈছিলে তাত আপোনালোকৰ কি কৰিছিলে, প্ৰথম যেতিয়া গেটৰ ভিতৰত আপোনালোক সোমাব তেতিয়া এই 4 নম্বৰ অপশ্যন এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড, এইটো প্ৰথমতে চাইছিলে। তো ইয়াৰ জেৰক্স কপি লাগিব, জেৰক্স কপি অৰিজিনেল যি হওক সেইটো লাগিবই। এমপ্লয়মেণ্ট এক্সচেঞ্জ একদম আপোনালোকে নাপাহৰিব, নহ'লে ভিতৰত সোমাবলৈ নাপাব, যিটো আগৰ বা যোৱাবাৰ যিটো ৰুল আছিলে তাৰ মতে। তো কাষ্ট চাৰ্টিফিকেট 5 নম্বৰ সেইটোতো লাগিবই। আৰু কম্পিউটাৰ চাৰ্টিফিকেট হওক বা VDP হওক, স্পৰ্টৰ হওক, NCC হওক, এইখিনি বস্তু লাগিব। এইখিনি হ'ল এক্সট্ৰা মাৰ্কৰ কাৰণে। কম্পিউটাৰ যদি 6 মান্থৰ আছে তেন্তে 1 মাৰ্ক পাব, 1 ইয়াৰ থাকিলে আপোনালোকে 2 মাৰ্কছ পাব সেইটো। আৰু ফটো কপি ইয়াত আপোনালোকক মিনিমাম 5 কপি বুলি দিছোঁ, তাৰ ওপৰত লৈ ল'ব, মিনিমাম বুলিহে ধৰিছোঁ। কেলৈ ফটো কপি কেতিয়া লাগে, আপোনালোকে যেতিয়া ৰানিং মেডিকেল যি হওক চব কমপ্লিট কৰাৰ পিছত আপোনালোকৰ ফটো কপিটো লাগিব। যেতিয়া গেটৰ ভিতৰত সোমাব তেতিয়া বাহিৰত ওলাবলৈ নিদিয়ে। তো আপোনালোকে প্ৰথমতে নিজে লৈ ল'ব ফটো কপি। আৰু এড্ৰেছ প্ৰুফৰ কাৰণে আধাৰ কাৰ্ড, ভোটাৰ ID সেইখিনি লাগিবই। আধাৰ কাৰ্ড, ভোটাৰ ID আৰু ID প্ৰুফ যি হওক, পান কাৰ্ড, এই তিনিটা বস্তু আপোনালোকৰ লগত আছে তো লৈ যাব, এইখিনি লাগিব। ড্ৰাইভিং লাইচেঞ্চটো কেলৈ, ড্ৰাইভিং লাইচেঞ্চো লাগে আৰু কম্পালচৰি নহয়, আৰু ড্ৰাইভিঙৰ কাৰণে যিখিনি এপ্লাই কৰিছিলে সেই সিহঁতৰ কাৰণে লাগে। ড্ৰাইভিং হওক যি হওক চব পষ্টৰ কাৰণে এইখিনি ডকুমেণ্ট আপোনালোকৰ লাগিবই, বুজিছে, 1ৰ পৰা 9লৈকে এইখিনি বস্তু লাগিব। এতিয়া মই ইয়াত ছাইডত লিখি দিছোঁ, চাই লওক। জেৰক্স কপি উইথ ছেল্ফ এটাচ, আপোনালোকে জেৰক্স কপি প্ৰত্যেকটাৰে দুটাতকৈ বেছি আপোনালোকে জেৰক্স কপি কৰি নিজৰ চহী তলত মাৰি লৈ যাব। জেৰক্স কপি লাগিব। ৰিজন, জেৰক্স কপি কেতিয়া কাম দিব, যেতিয়া আপোনালোকে ৰানিং কমপ্লিট কৰিব তেতিয়া জেৰক্স কপি তাত দিবই লাগিব 2 কপিৰ ওপৰত। আৰু লগতো অৰিজিনেল কপি, ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে অৰিজিনেল কপিটো লাগেই। তো এইখিনি হ'ল ডকুমেণ্টৰ কথাবিলাক। এই VDP বুলি ইয়াত দিছোঁ, VDP এটা এক্সট্ৰা মাৰ্ক আছে, সেইখিনি আপোনালোকে চাব। VDP এক্সট্ৰা মাৰ্কো আছে, তো সেইটো যদি আছে কাৰোবাৰ সেইটো লৈ যাব। তো এইখিনি হ'ল ডকুমেণ্টৰ। এতিয়া কথাটো হ'ল কি, আপোনালোকৰ মই যিটো থাম্বনেইলত একেবাৰে তলত লিখা আছিলে ভাল খবৰ ডিষ্ট্ৰিক্ট ৱাইজ ৰানিং হ'ব বুলি দিছিলোঁ।
তো প্ৰথম কথাটো হ'ল কি চাওক আপোনালোকে যিটো ভেনু লিষ্ট মই অলৰেডি আপোনাৰ আগৰ ভিডিঅ'বিলাকক দি থোৱা আছে ভেনু লিষ্ট। তো ছাপ'জ কোনোবা তেজপুৰত কি হ'ব BNC মানে বিশ্বনাথ আৰু শোণিতপুৰ ডিষ্ট্ৰিক্টৰ কি হ'ব BNC আৰু শোণিতপুৰ ডিষ্ট্ৰিক্ট একেলগে মতা হৈছে। এনে কি হ'ব আপোনালোকৰ সেই দুটা ডিষ্ট্ৰিক্টৰ ছাপ'জ আপোনালোকৰ BNC আৰু মই BNC আৰু শোণিতপুৰ বুলি লিখিছোঁ BNCৰ OBC আৰু শোণিতপুৰৰ OBC BNC ডিষ্ট্ৰিক্টৰ মানে বিশ্বনাথ ডিষ্ট্ৰিক্টৰ OBC আৰু শোণিতপুৰ ডিষ্ট্ৰিক্টৰ OBC ল'ৰাখিনি কি একেলগে একেদিনাই ৰানিং হ'ব নেকি? নহ'ব। সেইটো এটা ভাল খবৰ। যদি প্ৰথম BNCৰ ৰানিং কৰায় OBCৰখিনি তেতিয়া নেক্সট আকৌ BNCৰ OBCখিনি কমপ্লিট হোৱাৰ পিছতে শোণিতপুৰ ডিষ্ট্ৰিক্টৰ OBCখিনি ৰানিং হ'ব। সেইটো এটা ভাল খবৰ। যিকোনো ডিষ্ট্ৰিক্টৰ দুটা ডিষ্ট্ৰিক্টৰ যদি একেটা জেগাতে মাতিছে তো আপোনালোকে নিশ্চিন্ত থাকক, সেইটো এটা ভাল খবৰ। প্ৰথম এটা ডিষ্ট্ৰিক্টৰ ৰানিং হ'ব OBC হওক SC হওক ST হওক যিখিনি জেনেৰেল হওক চবৰে এটা প্ৰথম বেলেগ এটা ডিষ্ট্ৰিক্ট তাৰপিছত আকৌ নেক্সট এটা ডিষ্ট্ৰিক্টৰ ৰানিং হ'ব। যি নহওক দুটা তিনিটা ডিষ্ট্ৰিক্ট যদি একেলগে ভেনু এটাত একেলগে মাতিছে তো বেলেগ ডিষ্ট্ৰিক্টৰ বেলেগকৈ ৰানিং হ'ব। সেইটো এটা ভাল খবৰ। তাৰপিছত এতিয়া কথাটো হ'ল কি এডমিট কাৰ্ডত কাৰোবাৰ ভুল আছে নেকি? এডমিট কাৰ্ডৰ কাৰোবাৰ ভুল আছে যদি আপোনালোকে মনটো বেয়া কৰিব নালাগে। আপোনালোকক উপায় কৈ দিছোঁ। সেইটো আগৰবাৰো এনেকুৱা প্ৰব্লেম হৈ আছিলে, সেইখিনিও মই যোৱা বছৰৰ ভিডিঅ'টোতো মই কৈ দিছিলোঁ। আপোনালোকে চাইছে নাজানো, আকৌ এবাৰ মই কৈ দিছোঁ। এডমিট কাৰ্ডৰ কাৰোবাৰ ভুল আছে। ছাপ'জ এতিয়া 3 তাৰিখৰ পৰা ছোৱালীৰ প্ৰথম ৰানিং হ'ব, সেইটো নেক্সট ভিডিঅ'ত মই কৈয়ে দিছোঁ। তো ছোৱালী হোৱাৰ লগে লগে আপোনালোকৰ কি হ'ব জেণ্ডাৰটো যদি ফিমেলৰ ঠাইত যদি মেল হৈ আছে, ফিমেল নহয় আপোনালোকৰ মেল হৈ আছে, তো এতিয়া কি হ'ল ছোৱালীখিনিৰ ৰানিংটো ফিমেলৰ 3 তাৰিখে যদি ৰানিং আছিলে তো মেলৰ জেগাতহে সেই ছোৱালীজনীক কি কৰা হৈছে ৰানিঙত মতা হৈছে। এতিয়া কি কৰিব তাই মেলৰ জেগাত গৈ মেলৰ যিদিনা আছে যিটো ডেটত মাতিছে সেইটো ডেটতে গৈ ৰানিং কৰিব নেকি? নকৰে। কি কৰিব লাগিব ছোৱালীৰ সদায় একেদিনাই ৰানিং নহয়, বেলেগ দিনা ৰানিং আছে, একেদিনাতে শেষ কৰিব নোৱাৰি। তো কি কৰিব লাগিব ছোৱালীজনী যিদিনা প্ৰথম ৰানিং আছে তো তাই ৰাতিপুৱাই যাব লাগিব যিটো চেণ্টাৰত মাতিছে, ৰানিঙৰ যিটো চেণ্টাৰত মাতিছে, যিটো ভেনুত মাতিছে তাত যাব লাগিব। সেইটো জেগাত গৈ তাত বাহিৰৰ গেটত পুলিচ কৰ্মচাৰী থাকিব, তেওঁ গৈ ক'ব লাগিব যে মোৰ এপ্লাই কৰোঁতে এডমিট কাৰ্ডত ভুল হৈছিলে, মানে ফিমেলৰ ঠাইত মেল দিছে, ল'ৰা হওক ছোৱালী হওক, ল'ৰা যদি মেলৰ ঠাইত ফিমেল হৈছে বা ছোৱালীৰ যি নহওক, তো মোৰ ফিমেল হ'ব লাগে কিন্তু মেল কৰি দিয়া মানে কৰিছিলে এপ্লাই কৰাজনে ভুল কৰিলে। তো এইটো কি কৰিব লাগিব তেতিয়া তেওঁ উপায় কৈ দিব। আপুনি ভিতৰত যাওক, ভিতৰত গৈ কামটো এইখিনি কৰিব লাগে সেইখিনি কৈ দিব। নহ'লে আপোনাৰ কি হ'ব কাইলৈ আহিব, সেইটো আপোনালোক সেইদিনাই আপোনাৰ প্ৰব্লেমটো চল্ভ কৰি দিয়ে। চল্ভ কৰাৰ লগে লগে আপোনাৰ ভিতৰৰ যিমানখিনি কম্পিউটাৰ লৈ বহি আছে, লেপটপ লৈ বহি আছে, তেওঁলোকৰ লগত এটা পাৱাৰ থাকে, এডমিন পাৱাৰ, যিটো আমি এপ্লাই কৰিছিলোঁ সেই এপ্লিকেশ্যনটো সিহঁতে কাৰেক্ট কৰিব পাৰে। তো তেওঁলোকে সেইখিনি বস্তু কাৰেক্ট কৰি দিয়ে। ডেট অফ বাৰ্থ হওক, যিখিনি নাম হওক যি হওক সেইখিনি তেওঁলোকে চল্ভ কৰি দি দিব। সেইটো আপোনালোকে টেনশ্যন কৰিব নালাগে। তো সেইখিনি আপোনালোকে নিশ্চিন্ত মনে থাকক, এইটো টেনশ্যন কৰিব নালাগে। আপোনালোকৰ ৰানিঙৰ যিদিনা ডেট দিয়া হৈছে, ভুল যাৰ এডমিট কাৰ্ড আছে, ৰানিঙৰ যিদিনা ডেট আছে সেইদিনা আপোনালোকে গৈ চল্ভ কৰিম বুলি নাভাবিব। তাৰ আগদিনা বা দুদিন আগতে গৈ যিটো চেণ্টাৰ আপোনালোকৰ দি দিছে, ভেনু দি দিছে, তাতে গৈ আপোনালোকে 2-3 দিন আগত গৈ আপোনালোকে তাতে গৈ পুলিচ বিষয়াৰ লগত কথা পাতি ধুনীয়াকৈ আপোনালোকে নিজৰ প্ৰব্লেমটো চল্ভ কৰিব পাৰে। সেইটো আগতো হৈছিলে ধুনীয়াকৈ, মই যোৱা বছৰৰ ভিডিঅ'টো মই কৈ দিছিলোঁ, ধুনীয়াকৈ চবৰে প্ৰব্লেমবিলাক চল্ভ হৈছে। ভুল হৈছে বুলি আপোনালোকে ভয় খাব নালাগে, টেনশ্যন কৰিব নালাগে, ধুনীয়াকৈ আপোনালোকৰ ৰানিং কৰিবলৈ পাবই। ঠিক আছে। তো ডকুমেণ্ট এডমিট কাৰ্ডত যি ভুল থাকক সেইখিনি প্ৰব্লেম চল্ভ হৈ যাব। আৰু লগতে মেলত দি দিছিলোঁ PRC লাগিব নেকি? প্ৰথম যেতিয়া মামাই কৈছিলে PRC লাগিব বুলি কৈছিলে, তো বৰ্তমান এতিয়ালৈকে কোনো আপডেট নাই, কোনো নাই PRC লাগিব বুলি, জৰুৰী বুলি এতিয়ালৈকে কোৱা নাই। তো একচুৱেলি বৰ্তমান PRC নহ'লেও চলি যায়।
PRC কি আৰু ভোটাৰ ID আছে, আধাৰ কাৰ্ড আছে, আধাৰ কাৰ্ড আছে, আপোনালোকে মতলব পাৰ্মানেণ্ট ৰেচিডেঞ্চ চাৰ্টিফিকেট। তো সেইটোতো চবেই জানে আৰু অসমৰে বুলি, ইয়াৰে বুলি। তো এইটো ইমান লাগে বুলি বৰ্তমান এতিয়া কোনো অৰ্ডাৰ নাই। যদি আছে ঠিক আছে, যদি আপোনালোকে সহজতে বনাব পাৰে তেন্তে বনাই লওক, একো নহয়, বনাই থ'লে ভৱিষ্যতৰ কাম দিব। তো PRCটো বাৰু এতিয়া কোনো উল্লেখ নাই। ডকুমেণ্টৰ বিষয়ে ক'লোঁ, এডমিট কাৰ্ডৰ যদি ভুল আছে সেইখিনি টেনশ্যন কৰিব নালাগে। এটাই কাম কৰিব, 2 দিন আগত গৈ নিজৰ ভেনু য'ত দিছে তাত গৈ এতিয়া ৰানিং ষ্টাৰ্ট হ'ব, বা এতিয়াও আপোনালোকে গৈ তাতে গৈ আপোনালোকে ধুনীয়াকৈ পুলিচ বিষয়াৰ লগত আপোনালোকে ক'ব পাৰিব যে এনেকুৱা প্ৰব্লেম, তেওঁলোকে আপোনালোকৰ প্ৰব্লেমৰ ছল্ভৰ বিষয়ে আপোনালোকক কৈ দিব। তো ইমানখিনি টেনশ্যন কৰিব নালাগে, ধুনীয়াকৈ আপোনালোকে ৰানিং কৰিব পাৰিব। এতিয়াৰ পৰা আৰম্ভ কৰোঁ, আৰু বেছি দিন নাই। আজি 26 তাৰিখ হৈ গ'ল, আৰু বেছি আপোনালোকৰ 7 দিন 8 দিন আছে। তো আপোনালোকে ভালকৈ ৰানিং কৰক। প্ৰথম ছোৱালী ৰানিং হ'ব, তাৰপিছত ল'ৰা, আৰু ডিষ্ট্ৰিক্ট ৱাইজ ৰানিং হ'ব। যাৰ 2-3টাকৈ মাতিছে সেইখিনি 2-3টা ডিষ্ট্ৰিক্টৰ একেলগে যদি মাতিছে তেতিয়া তেওঁলোকৰ এটা ডিষ্ট্ৰিক্টৰহে ৰানিং হ'ব, একেলগে নহ'ব। সেইটো ভয় খাব নালাগে, এইটো ভাল খবৰ, খুবেই ভাল খবৰ। তো ভালকৈ ৰানিং কৰক, ভালকৈ ৰানিং কৰি আহি পাছ কৰক, ঠিক আছে। তো বাকী আৰু কিবা আপডেট থাকিলে মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। এইখিনি আছিলে ক'বলগীয়া। এই ভিডিঅ'টো যদি ভাল লাগিছে, ভাল লাগিছে বুলি নকওঁ, আপোনালোকৰ ভালৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ। তো আপোনালোকৰ নিজৰ ভাই বন্ধুৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, চবেই গম পাওক, জানক যে কেনেকুৱা কি প্ৰচেছ। আৰু সেইখিনি আৰু লগত কিন্তু জেৰক্স কপি ল'বলৈ নাপাহৰিব, আৰু ফটো কপি। জেৰক্স কপি 2টাৰ ওপৰত এটা মানে এডমিটৰ মাৰ্কশ্বিটৰ যিখিনি কপিৰে 2টাৰ ওপৰতহে জেৰক্স কপি লৈ যাব, আৰু ফটো কপি 5টাতকৈ ওপৰত হ'ব আপোনালোকে। সেইখিনিয়ে ক'বলগীয়া। আৰু নিজৰ ভাই বন্ধুৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰক, চবে গম পাওক কেনেকুৱা কি প্ৰচেছ। তো এইখিনি আছিলে ক'বলগীয়া। ধন্যবাদ। ভিডিঅ'টো অকণমান ডাঙৰ হ'ল, আপোনালোকৰ কাৰণে বনাইছোঁ, ডাঙৰ হওক যি হওক আপোনালোকক দি দিছোঁ। আপোনালোকে ভালকৈ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই নিজৰ ভাই বন্ধুৰ লগত শ্বেয়াৰ কৰিব। ধন্যবাদ।